হেল্ল' গাইজ, এয়া মোৰ নিউ ব্লগ চাওক আৰু আপোনালোকৰ মোৰ নিউ ব্লগলৈ পুনৰ এবাৰ স্বাগতম। এয়া চাওক, মই আজি দুপৰীয়া সাজটো বহুত দিন ধৰি মাংস খাম বুলি ভাবিছোঁ, কিন্তু মাংস খাই ইমান ভাল নালাগে যিমান খাহী মাংসৰ মাথা যে বনায় মূৰটো, এইটো চাওক। আৰু মই সেইটো আনিলে আজি খাবলৈ বহুত মন গৈ আছিলে মোৰ যিহেতু। আৰু এয়া চাওক, আদা নহৰু পিঁয়াজ আলু মই চব কাটি ৰাখিলোঁ। এইফালে ভাত বহাই দিলোঁ, তাৰপিছত এইফালে গৰম মছলা ৰেডি কৰি আছিলোঁ। আৰু চাওক, এয়া মছলা মই ৰেডি কৰি থৈছোঁ। আকৌ এয়া মিক্সিত মই মছলাখিনি দি পানী দি আৰু মিক্সিত মই ধুনীয়াকৈ মছলাখিনি তেনেকুৱা মাৰি দিলোঁ আৰু মিক্সিত মছলাখিনি ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত চাওক, এয়া মছলাখিনি মোৰ ৰেডি হৈ থাকিলে। তাৰপিছত লাহেকৈ মই এইফালে মছলাখিনি দেখুৱাই মছলাখিনি ৰেডি কৰি লৈ মই মাংসটোৰ কাৰণে আকৌ এবাৰ, যিহেতু ফেপেৰাও আপোনালোকে খায়নে নাখায় নাজানো, মই খাহী মাংস থাকে তেনেকুৱা, আৰু সেয়াতে মই অলপ বইল কৰি ল'লোঁ, কাৰণ যিহেতু কাটিবলৈ অলপ সুবিধা হয়। আৰু এয়া চাওক, বইল কৰাৰ পিছত ধুনীয়াকৈ মই তেনেকুৱা হৈছেনে নাই চেক কৰিলোঁ। তাৰপিছত ভাল হৈ গ'ল আৰু তাৰপিছত মই হৈ যোৱাৰ পিছত মই ভাবিলোঁ এইখিনি নমাই দিওঁ। নমাই তাৰপিছত লাহেকৈ মই টুকুৰা টুকুৰিকৈ কাটি লৈ এইফালে চাওক, মছলাখিনি তেনেকুৱা ভাজি লৈছোঁ। মছলাখিনি পূৰা ভাজি লৈছোঁ, যিমান সময়লৈকে মছলাই তেল এৰি নিদিয়ে। ভাজি লৈ আমি এইফালে আকৌ মছলাখিনি ভাজি থাকোঁতে এইফালে মোৰ দেখিছোঁ যে এইফালে মছলাখিনি পূৰা তেল এৰি দিছে। তেতিয়া মই ভাবিলোঁ যে নাই, এতিয়া দিব লগা হৈ গ'ল। সেইটো কাৰণে মই সোনকালে দি দিলোঁ। আৰু মাংসখিনি পিছত মাংসখিনি বনোৱাৰ পিছত মাংসখিনি হৈ থাকিলে, বিশেষকৈ মই আমাৰ কুকুৰ পোৱালি এটা আছে আৰু তাৰ নাম টমি। এয়া চাওক, সি বহুদিন ধৰি বেমাৰ হৈ আছিলে, বহুদিন ধৰি মাংস খাবলৈ পোৱা নাছিলে। যিহেতু এই মাথাটো মই এইটো কাৰণে বিশেষকৈ আনিছিলোঁ যে সি বহুদিন ধৰি খোৱা নাই, আজি 10 দিনমানেই হ'ল সি একো ভাতো নাখায়। সেইটো কাৰণে আজি মই তাক পেট ভৰাই ভাত দিলোঁ, পেট ভৰাই দিলোঁ। সি খুব মন ভৰি ভাত খালে আজি, আৰু মাংস পালেতো কুকুৰে ভালেই পায়। তাৰপিছত বনাই কৰি খাই বৈ লৈ মই অলপ ওলাই গৈছিলোঁ ওচৰৰ ঘৰত। আৰু এইফালে চাওক, ওচৰৰ ঘৰত গ'লোঁ, এইফালে হাঁহ মুৰ্গী কুকুৰা বিলাক চব থাকে, সিহঁতৰ ঘৰত দেখি বহুত ভাল লাগে। মই অলপ কামৰ কাৰণে ওলাই গৈছিলোঁ। আৰু এইফালে চাওক, গৰুকেইজনী ইমান ধুনীয়াকৈ বান্ধি ৰাখিছিলে আৰু দেখিও ভাল লাগিছিলে আবেলি ভাগত। তাৰপিছত এইফালে চাওক, কেইবাজনীও আছে গৰু আৰু দেখিও ভাল লাগে। তাৰপিছত মই ভাবিলোঁ ভিডিঅ' এটাকে কৰি থওঁ। আৰু এইফালে মই ওলাই গ'লোঁ, অলপ ওলাই গৈ মই মানুহৰ লগত মোৰ কথা আছিল, অলপ কথা চথা পাতি বহিলোঁ। আবেলি সময় অকণমান ভাল লাগে ওলাই যাওঁতে। আৰু মোৰ চেনেলটো যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। এয়া চাওক,